Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মোৰ ছোৱালীটোৰ জন্মদিন উপলক্ষে ঘৰৰ মানুহখিনি আৰু তাইৰ কেইজনমান বান্ধৱীক মাতিছে আৰু ৰাতিপুৱাৰ পৰা এতিয়া কেক বনাম আৰু কি কৰি গৈ থাকোঁ দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। এয়া ক্লাছৰ লগৰবিলাকক দিবৰ কাৰণে চকলেট লৈছে। ৰাতিপুৱাৰ পৰাই ইমান বৰষুণ দি আছে, চাৰিওফালে দেখাইছে কেনেকুৱা কৰি বৰষুণ দি আছে। এয়া ৰাতিপুৱাৰ পৰাই কামবোৰ আৰম্ভ কৰি দিছোঁ। এতিয়া কেকখন বনাই ল'ম, এয়া ৰেডি কৰি আছোঁ কেকখনৰ কাৰণে। এয়া কেকৰ বেটাৰখিনি কেক টিনটোত ভৰাই ল'লোঁ। এতিয়া কেকটো বেক হ'বলৈ দিম আৰু কেকটো বেক হৈ থকালৈকে এতিয়া মই পায়সখিনি বনাই ল'ম। তাৰ কাৰণে গাখীৰ ঢালি আছোঁ। গাখীৰখিনি ঢালি লোৱা হৈ গ'ল। এতিয়া কুকাৰটো গেছত উঠাই দিম। মই প্ৰেছাৰ কুকাৰতে বনাই ল'ম পায়সখিনি। গাখীৰখিনি ভালদৰে উতল আহিছে। এতিয়া ইয়াত ধুই থোৱা জহা চাউলখিনি দি দিলোঁ। চাউলখিনি দিয়াৰ পিছত অলপমান লৰাই দিম। এয়া পায়সত দিবৰ কাৰণে কাজু আৰু খিচমিচখিনি ৰেডি কৰি লৈছোঁ। পায়সখিনি গেছত উঠাই থৈ গেছটো একেবাৰে কম কৰি থৈ দিছোঁ। তেতিয়া হৈ থকালৈকে কেকটো বেক হৈ গ'ল। এতিয়া কেকটো পিচ কৰি কাটি ল'ম। এয়া কেকটো কটা হৈ গ'ল। এতিয়া পায়সখিনি হৈ থকালৈকে কেকখনৰ আইচিং কৰি লৈ ল'ম। ক্ৰীমখিনি মই আগতেই বিট কৰি লৈছিলোঁ। জানে অকলে কৰিলে দৌৰা হৰা কৰিবই লাগে। ইটো কামৰ পৰা সিটো কাম কৰিয়ে আছোঁ আৰু। কেকৰ প্ৰথমটো লেয়াৰ দি দিলোঁ। তাৰপিছত তাত অলপ চুগাৰ চিৰাপ দিলোঁ ভালদৰে মই চোৱালৈকে কেকখন, আৰু তাৰ ওপৰত দি দিলোঁ অলপমান ক্ৰীমখিনি সমান কৰি লোৱাৰ পিছত ওপৰত চকলেটখিনি দি দিলোঁ। ডাৰ্ক কম্পাউণ্ড চকলেট অলপমান চুকি লৈছোঁ। এতিয়া কেকৰ নেক্সট লেয়াৰটো দি দিলোঁ। এনেদৰে গোটেইকেইটা লেয়াৰ দি মই কেকখন আইচিং কৰি ল'লোঁ। এয়া কেকখন আইচিং কৰা হৈ গ'ল। এতিয়া কেকখন ছেট হ'বলৈ মই ফ্ৰিজত ৰাখি দিম আধা ঘণ্টামানৰ কাৰণে। কেকখন ফ্ৰিজত থৈ দিয়া আধা ঘণ্টা হৈ গ'ল। এতিয়া উলিয়াই আনি কেকখনৰ ডেক'ৰেশ্যনখিনি কৰি ল'ম। এয়া কেকখন আইচিং কৰা হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। জন্মদিনৰ কাৰণে যোৱাকালিয়ে মলাই লাড্ডু বনাইছিলোঁ। বাৰ্থডেত গোটেইখিনি বস্তু ঘৰতে বনালোঁ আৰু এনেদৰে নিজে বনাই খুৱাব পাৰিলে আলহীখিনিক মনটো খুব ভাল লাগে। এয়া চিলি চিকেন বনাবলৈ 1 কেজি ব্ৰইলাৰ মাংস লৈ লৈছোঁ আৰু মাংসখিনি মেৰিনেট কৰি থলোঁ। এঘণ্টামানৰ কাৰণে থৈ দিলোঁ। মাংসখিনি মেৰিনেট হোৱাৰ পিছত এয়া গেছত কেৰাহী এটা উঠাই দি তাত ৰিফাইন তেল গৰম হ'বলৈ দিলোঁ। গৰম হোৱাৰ পিছত এতিয়া মাংসখিনি দি আছোঁ, ফ্ৰাই কৰি ল'ম। এয়া মাংসখিনি ইফাল সিফাল কৰি একেবাৰে ৰঙা হোৱালৈকে ভাজি ল'ম। যেতিয়ালৈকে নিসিজে মাংসখিনি তেতিয়ালৈকে ভাজি ল'ম আৰু। এয়া প্ৰথম বেটছটো হৈ গ'ল। এতিয়া প্লেট এখনত উলিয়াই ল'ম। ঠিক একেদৰে গোটেইখিনি মাংস মই ফ্ৰাই কৰি ল'ম।
এয়া গোটেইখিনি মাংস ফ্ৰাই কৰা হৈ গ'ল আৰু মাংসখিনি দেখিবলৈ এনেকুৱা হৈছে। আৰু এয়া চিলি চিকেনৰ কাৰণে চব্জিখিনি ৰেডি কৰি লৈছোঁ আৰু চচখিনিও ৰেডি কৰি লোৱা হৈ গ'ল। এতিয়া কেৰাহীৰ পৰা অলপমান তেল কমাই থলোঁ। সেয়া তেলখিনিত এতিয়া সৰু সৰু কৰি কাটি থোৱা আদা, নহৰু আৰু পিঁয়াজ, জলকীয়া এই গোটেইখিনি দি অলপ সময় ভাজি লওঁ। পিঁয়াজখিনি ভজা হোৱাৰ পিছত কেপচিকামখিনি দি দিলোঁ। কেপচিকামখিনি দিও অলপ সময় ভাজি ল'ম। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিলোঁ। আৰু এইফালে বনাই আছে মোৰ হাজবেণ্ডে ছাগলীৰ মাংস, জলকীয়া দিয়া আৰু নিদিয়া। সৰু বাচ্চাকেইটাই জলকীয়া নিদিয়া খাব, সেইখিনিও বেলেগ বেলেগ কৰি বনাই ল'লে। এতিয়া ইয়াত চচখিনি দি দিম। এয়া চচ দিয়াৰ পিছত অলপ সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত ভাজি থোৱা মাংসখিনি দি দিলোঁ আৰু মাংসখিনি দি অলপ সময় ভাজি ল'লোঁ। এয়া ৰেডি হৈ গ'ল চিলি চিকেন। এয়া ৰেডি হোৱাৰ পিছত চিলি চিকেনখন দেখিবলৈ এনেকুৱা হৈছে। আৰু এইফালে পোলাওৰ কাৰণে ৰেডি কৰি লৈছোঁ। এয়া পোলাওখিনি বনাবৰ কাৰণে গেছত প্ৰেছাৰ কুকাৰ এটা উঠাই দিছোঁ। তাত ঘিউ আৰু ৰিফাইন তেল অলপমান দি দিলোঁ। প্ৰথমতে গাজৰখিনি দি দিছোঁ, তাৰপিছত অলপমান গোটা গৰম মছলা দি দিলোঁ। এতিয়া পিঁয়াজ, খুন্দি থোৱা আদা, নহৰু আৰু কাজু, কিচমিচ এই গোটেইখিনি দি অলপ সময় ভাজি ল'ম। আৰু গোটেইখিনি ভজা হোৱাৰ পিছত এতিয়া চাউলখিনি দি দিলোঁ। চাউলখিনি দি অলপ সময় ভাজি লৈছোঁ। তাৰপিছত চাউলৰ সমান সমান কৰি পানী দি দিছোঁ। পানীখিনি দিয়াৰ পিছত নিমখ অলপমান দি দিলোঁ। এতিয়া লৰাই দি ঢাকনিখন লগাই দিম আৰু এটা প্ৰেছাৰ আহিবলৈ দিম। প্ৰেছাৰ অহাৰ পিছত কুকাৰটো নিজে নিজে ঠাণ্ডা হ'বলৈ দিম। এতিয়া এইফালে বনাই আছোঁ পনীৰৰ গ্ৰেভি। গ্ৰেভিখন বনাই লোৱা হৈ গ'ল। ভাজি থোৱা পনীৰখিনি দি দিলোঁ। গোটেইখিনি ভিডিঅ'ত দেখুওৱা হোৱা নাই। এইফালে মাংস ৰেডি। এয়া গোটেইখিনি বস্তু বনাই লোৱাৰ পিছত বাচনত উলিয়াই লৈ আপোনালোকক দেখুৱাই দিলোঁ। আৰু আজিৰ মেনুখনত আছে পায়স, মটন, পনীৰ, মলাই লাড্ডু, ভেজ পোলাও আৰু চিলি চিকেন আৰু লগতে কেকখনটো দেখিছে বনোৱা। এয়া বাৰ্থডে বুলি আইতাকে গিফ্ট দি দিলে আৰু দেউতাকৰ ফালৰ পৰাও স্মাৰ্ট ৱাটচ এটা আৰু কিবা কিবি আহিছে। এইবিলাক দেখুওৱা নহ'লে আৰু এতিয়া কেক কাটিব সময় হৈছে। এয়া কেক কাটিব সময় হৈ গৈছে। তাইৰ লগৰ কেইজনীও ওচৰত থিয় হৈছে আৰু ঘৰৰ বাকী তেনেকুৱা মানুহ মতা নহয়ে, আমাৰ ঘৰৰ মানুহখিনিয়ে হৈ যায়। এয়া কেক কটা হোৱাৰ পিছত এতিয়া পায়স আৰু কেক মিঠাই সাজি আছোঁ আলহীখিনিক দিবৰ কাৰণে। লগতে আমিও খাই ল'ম। লগতে ৰিলো বনাই গৈ আছোঁ। আপোনালোকে জানে ভিডিঅ' বনালে আকৌ ৰিল ভিডিঅ' সকলোবিলাক বনাই লোৱা হয়।
তাইৰ বান্ধৱীকেইজনীক খাবলৈ দিলোঁ কাৰণ সিহঁতে সোনকালে যাব। এওঁ হৈছে আমাৰ ঘৰত ভাড়া থকা বাইদেউজনী। তেওঁ একোৱে নাখালে কাৰণ মঙলবাৰ আছিলে সেইদিনা। এতিয়া ছোৱালীকেইজনী খোৱা হোৱাৰ পিছত আমাৰ ঘৰৰ ল'ৰা ছোৱালীখিনিক দি দিলোঁ। সিহঁতে খাই আছে। সিহঁতে খোৱা হোৱাৰ পিছত আৰু ডাঙৰকেইজনকো দিলোঁ। এয়াই খোৱা লোৱা বাৰদে আৰু গোটেই শেষত আমি খালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।